নমস্কাৰ। জয় জয়তে আপোনালোকৰ শ্ৰীচৰণত সেৱা জনায়। শংকৰদেৱ ক'ত থাকে? মাধৱদেৱ ক'ত থাকে? গুৰুজনাৰ মুখে শুনি লৈ ভিডিঅ'টো আৰম্ভ কৰিম। মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৱে মাধৱক ক'লে, হে শুনি মাধৱ থাকিব কীৰ্তনৰ সমূল মূৰ্তিৰ নিপুণে যিজনে কীৰ্তনতে দশমতে দেখিবে দশম কীৰ্তন পুথি ঠাকুৰ সাক্ষাতে মাধৱ মই থাকিব দশম কীৰ্তন পুথি ঠাকুৰ সাক্ষাতে মাধৱ মই থাকিব গুৰুজনে ক'লে, মই থাকিলেও নহ'ব, তুমিও থাকিব লাগিব। তুমি ক'ত থাকিবা কওঁ শুনা। নামে শাস্ত্ৰ শুনি তুমি লিখিবা ৰত্নাৱলী ঘোষা মধে তুমি থাকিবা ঘোষা নামে শাস্ত্ৰ শুনি তুমি লিখিবা ৰত্নাৱলী ঘোষা মধে তুমি থাকিবা। আজিৰ বিষয়ভাগ হ'ল নামঘোষাৰ 5 নং ঘোষা, 6 নং ঘোষা, 7 নং ঘোষা আৰু 8 নং ঘোষা কেইভাগ ভাঙনি কৰিবৰ বাবে আগবাঢ়িছে। 5 নং ঘোষা ভাগ হ'ল কৰ্মত বিশ্বাস তথা আতিশয় দূৰ তুমি দূৰ অহংকাৰ থাকোতে কৃষ্ণ পালে
শ্ৰৱণ কীৰ্তন ৰাম শ্ৰৱণ কীৰ্তন কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্তে হৰি আতিশয় দূৰহন্তে তাৰ দূৰতো বিদুৰহন্তে তাৰ অহংকাৰ থাকন্তেও সাক্ষাৎ কৃষ্ণক পাৱে শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ ভাঙনি ভাগ হ'ল যিসকল লোকে কৰ্মত বিশ্বাস কৰে তেওঁলোকৰ হৃদয়ত হৰি প্ৰকট নহয় কৰ্মে অন্তৰ্হিতা হয় কিন্তু যিসকল লোকে শ্ৰৱণ কীৰ্তনকে ধৰ্ম বুলি দৃঢ় বিশ্বাসেৰে আছে সেইসকলৰ অহংকাৰ থাকিলেও সাক্ষাতে কৃষ্ণক লাভ কৰে আকৌ কৈছো যিসকল লোকে কৰ্মত বিশ্বাস কৰে তেওঁলোকৰ হৃদয়ত হৰি প্ৰকট নহয় কৰ্মে অন্তৰ্হিতা হয় কিন্তু যিসকল লোকে শ্ৰৱণ কীৰ্তনকে ধৰ্ম বুলি দৃঢ় বিশ্বাসে আছে সেইসকলৰ অহংকাৰ থাকিলেও সাক্ষাতে কৃষ্ণক লাভ কৰে 6 নং ঘোষা ভাগলৈ আহিছো 6 নং ঘোষা ভাগ হ'ল যিটো জনে শুদ্ধ ভাৱে হৰিত হৰি কহু বুলি আছে হৰিৰ প্ৰসাদে সিটো বিঘ্নত ভৰি দিয়া হৰি গুণ গান আছে ৰাম দিয়া হৰি গুণ গান আছে যিটো জনে শুদ্ধভাৱে হৰিত শৰণ লয়া হৰি সুহৃদ বুলি আছে হৰিৰ প্ৰসাদে সিটো বিঘ্নৰ মণ্ডত ভৰি দিয়া হৰি গুণ গায় বিঘ্নৰ মানে বিঘিনীক বুজাইছে অৰ্থাৎ যিজন লোকে শুদ্ধভাৱে হৰিত শৰণ লৈ হৰিৰ পৰম সুহৃদ বা আপোনজন বুলি বিশ্বাস কৰে হৰিৰ কৃপাত সিজনে সকলো বিঘিনীক অতিক্ৰম কৰি হৰি গুণ গাই আনন্দতে নাচে আকৌ কৈছো যিজন লোকে শুদ্ধভাৱে হৰিত শৰণ লৈ হৰিক পৰম সুহৃদ বা আপোনজন বুলি বিশ্বাস কৰে হৰিৰ কৃপাত সিজনে সকলো বিঘিনীক অতিক্ৰম কৰি হৰি গুণ গাই আনন্দতে নাচে 7 নং ঘোষা ভাগলৈ আহিছো 7 নং ঘোষা ভাগ হ'ল সকলনি গমলতা তাৰ বিৰাগী পৰম কৃষ্ণ নাম চৈতন্য স্বৰূপ সুমধুৰ সুমংগল সধা হেৰাই লয়া
নৰ মাত তৰে ভৱ ৰাম নৰ মাত তৰে ভৱ সকলো নিগমতা তাৰ অবিনাশী ফল কৃষ্ণ নাম চৈতন্য স্বৰূপ সুমধুৰ সুমংগল শ্ৰদ্ধাই হেলাই লৈ নৰমাত তৰে ভৱ অৰ্থাৎ সকলো নিগম শাস্ত্ৰ লতাচুৰ আৰু কৃষ্ণ নাম তাৰ অবিনাশী ফল কৃষ্ণ নাম চৈতন্য স্বৰূপ পৰম সুমধুৰ আৰু সুমংগলদায়ক গতিকে এনেহেন কৃষ্ণ নাম শ্ৰদ্ধাই বা হেলাই ললেও মনুষ্য মাত্ৰেই ভৱকো তৰিব পাৰে আকৌ কৈছো সকলো নিগম শাস্ত্ৰ লতাচুৰ আৰু কৃষ্ণ নাম তাৰ অবিনাশী ফল কৃষ্ণ নাম চৈতন্য স্বৰূপ পৰম সুমধুৰ আৰু সুমংগলদায়ক গতিকে এনেহেন কৃষ্ণ নাম শ্ৰদ্ধা বা হেলাই ললেও মনুষ্য মাত্ৰেই ভৱকো তৰিব পাৰে ৮ নং ঘোষা ভাগলৈ আহিছো ৮ নং ঘোষা ভাগ হ'ল অৱক্ত ঈশ্বৰ হৰি কিমতে ব্যাপকত কিবা বিসৰ্জন একাৱন্ত মূৰ্তি শূন্য কেন মতে চিন্তিবা ৰাম বুলি শুদ্ধ ৰাম ৰাম বুলি শুদ্ধ অৱক্ত ঈশ্বৰ হৰি কিমতে পুজিবা তাংক ব্যাপকত কিবা বিসৰ্জন একান্ত মূৰ্তি শূন্য কেনমতে চিন্তিবা ৰাম বুলি শুদ্ধ কৰা মন অৰ্থাৎ ঈশ্বৰ অৱক্ত ৰূপে সমস্ত চৰাচৰ জগতত ব্যাপী আছে তেওঁ আহ্বান কৰি আনি পূজা কৰিবৰ বাবে নাইবা বিসৰ্জন দিবৰ বাবে কোনো প্ৰকৃত ৰূপ নাই এতেকে একমাত্ৰ ৰাম বুলি মন শুদ্ধ কৰাৰ বাহিৰে এই মূৰ্তিখনৰ হৰি চিন্তা কৰা আন কোনো উপায় নাই আকৌ কৈছো ঈশ্বৰ অৱক্ত ৰূপে সমস্ত চৰাচৰ জগতত ব্যাপী আছে তেওঁক আহ্বান কৰি আনি পূজা কৰিবৰ বাবে নাইবা বিসৰ্জন দিবৰ বাবে কোনো প্ৰকৃত ৰূপ নাই এতেকে একমাত্ৰ ৰাম বুলি মন শুদ্ধ কৰাৰ বাহিৰে এই মূৰ্তিখনৰ হৰি চিন্তা কৰা আন কোনো উপায় নাই আজি ইমানতেই সামৰণি মাৰিছো অহা ভিডিঅ' নাম ঘোষা ৯ নং ঘোষা ১০ নং ঘোষা ১১ নং ঘোষা আৰু ১২ নং ঘোষা ভাগৰ ভাঙনি দিবৰ বাবে যত্ন কৰিম। ওম বিষ্ণু ওম বিষ্ণু ওম বিষ্ণু।